ছাত্ৰীসকল তোমালোকক আমি এডভান্স মেথৰ ত্ৰিকোণমিতি চেপ্টাৰটো আলোচনা কৰি আছিলোঁ এক্সাৰসাইজ 7.2 আমি অলৰেডি 11 নম্বৰলৈকে আমি কুৱেশ্যন কিটা কৰিলোঁ আজি তোমাৰ 12 13 14 কিটা কৰিম চাবা তোমালোকৰ 12 নম্বৰটো দিয়া আছে তোমালোকৰ if a plus b plus c is equal to 180 degree and sin a plus sin b cos c is equal to 0 then prove that to tan b plus tan c is equal to 0 গতিকে আমি কেনেকৈ কৰিম চাবা তোমালোকৰ প্রথম আমার যে গিভেন দিয়া আছে গিভেনটো কি আছে তোমালোকৰ কোয়েশ্চন 2 গিভেন আছে a plus b plus c is equal to 180 ডিগ্ৰী ইয়াত যেটো তোমালোকৰ আছে ইয়াত b টো নাই দেইজনে তোমালোক প্ৰুভ কৰাটো চাবা তোমালোকৰ কি নাই 2 10b plus 10c ইয়াত a টো নাই গতিকে আমি a পাৰ্টটো এফালে ৰাখিলম প্ৰথমতে a পাৰ্টটো ৰাখিম 180 ডিগ্ৰী প্লাস আছে ইফালে গলে b plus c আমি একেলগতে নিছো গতিকে মাইনাস এটা দিলেছো আমাৰ সুবিধাৰ কাৰণে আমি নেক্সট স্টেপ কি কৰিম যেটো সাইনত আছে আমাৰ এটো sin a plus sin b cos c is equal to 0 আছে গতিকে আমি কি কৰিম এটো sin a আমি both সাইডৰ হেই কৰিম sin এটা sin a is equal to sin 180 ডিগ্ৰী minus b plus c আমি জানোৱে sin 180 ডিগ্ৰী minus theta sin theta গতিকে আমি কি লিখিম এটো sin b plus c আমি এটো কি কৰিম ইয়াৰ পিছত তোমালোকৰ কি আছে sin a ভ্যালুটো তোমালোকৰ কি আছে এটো অলৰেডি ইয়াত দিয়া আছে sin a plus sin b cos c equal to 0 গতিকে sin a is equal to আমাক কিমান লাব মাইনাস ওলাব হিপালে গলে মাইনাস হ'ব মাইনাস কি হ'ব তোমালোকৰ মাইনাস sin b minus কি হ'ব এটো sin b cos c আহিব তাৰ পিছত আহিলে তোমালোকৰ sin a plus b ফৰ্মুলা তোমালোকে পাই আইছা গতিকে আমি এটো ফৰ্মুলাটো ব্ৰেক কৰি দিম এটো sin b cos c plus cos b sin c আমি এটো পাই আইছো এতিয়া আমি কি কৰিম ইয়াৰ পিছত minus 2 sin b cos c আৰু sin b cos c আৰু sin b cos c এটো মিলি আছে গতিকে আমি এটো সাইডে আমি এটো আনিলম এটো মাইনাস এফালে আইলে প্লাস আৰু এফালে পাৰ্টটো আমি এফালে পাৰ্টটোকে লৈ যাম একে কথাটো একে মাইনাস এফালে গলে প্লাস হৈ যাব গতিকে দুটা এটা কেটাবতে এটা দুটা হ'ব তো আমি কি লিখিব পাৰো 2 sin b cos c plus cos b sin c this is equal to 0 আমি কি কৰিম ইয়াতে এটা টেকনিক ইউজ কৰিম টেকনিকটো কি পাৰ্ট 2 তে আমি এটা টেকনিক ব্যৱহাৰ কৰিম যেটো আমাৰ 10 লে আছে 10b 10c আছে গতিকে আমি এটা 10b আৰু 10c লে কনভাৰ্ট কৰিব লাগিব গতিকে আমি কি কৰিম ইয়াত cos b আৰু cos c আমাৰ ডিভাইড কৰি দিম দুইটা পাৰ্ট both side and dividing both side sin b আছে আমাৰ cos c আমি কি হে ডিভাইড কৰিম cos b sin c এটো কি হে ডিভাইড কৰিছো আমি cos b cos c this is equal to 0 আমি ইয়াত লিখিম dividing both sides by cos b cos c আমি ডিভাইডিং কৰিছো গতিকে আমি কি পালো cos c অলৰেডি ক্যান্সেল গুচি গল cos b অলৰেডি ক্যান্সেল হ'ল sin by b এঙ্গল কিটা সেম গতিকে 2 আমি কি লিখিম আমি 10b প্লাস sin c by cos c মানে 10c this is equal to 0 গতিকে আমাৰ এটো proof কৰিবলৈ কৈছিলে যে 2 10b plus 10c is equal to 0 আমাৰ ওলাই গল 2 10b plus 10c is equal to 0 আমি ইয়াৰ পিছত যাম তোমালোকৰ কোৱেশ্চন 13 টো তোমালোকৰ কি বুলি কৈছে 13 কোৱেশ্চনটো কৈছে if যে alpha plus beta alpha minus beta alpha plus beta alpha minus beta if alpha plus beta is equal to theta alpha minus beta is equal to x then tan alpha plus is to tan beta is equal to k then so that
sin x equal to k minus 1 k plus 1 into sin theta. हमारे given আছে 13 question हमार given की दिया আছে তোমালোকৰ আমি এটা লিখি লম কি কি alpha plus beta is equal to theta and alpha minus beta is equal to x and tan of alpha is to tan of beta is equal to k. Now আমার দিয়া আছে কি দিয়া আছে আমার এটো কৰিম কি আনি মে পার্ট 2 আমি tan alpha is to মানে কি tan beta is equal to k. এটা চাবা তোমালোকে যেহেতু আমাৰ এটো সাইনত আছে সব আনসারটো আমাৰ সাইনলে আছে গতিকে আমি চাই লবলৈ বুজি আনসারটো কি হয় সাইনত আছে গতিকে আমি tan বিলাক সব সাইনলে সাইন কসলে কনভার্ট কৰি লম গতিকে tan alpha মানে আমি কি পাম এটো আমি জানো এই tan মানে sin by cos গতিকে alpha আছে sin alpha by cos alpha আৰু এটো আছিল আমাৰ ইমপ্লাইজ ভ্যালু এটা আহিব গতিকে আমাৰ এটো কি আহিলে sin beta by cos of beta is equal to k. k ভালো করে আমি কি কইম 1 1 2 3 4 লাইন আমি আগত পাই আইছো গটিকে ফার্স্ট লাইন টু কি হবে আমার বহিব sin of alpha cos of alpha আর তল পার্ট অল্টার হৈ যায় গটিকে cos beta cos of alpha k. আমি ইয়াতে এটা তোমালোকে ৰেশিওৰ আমাৰ এটা হেৰি আছিল থিওৰি আছিল তোমালোকে পাইছা এটো আমি এটো কি ব্যৱহাৰ কৰিম এটো ইউজিং ডিভিন্ডো divindo n l t r n o n d o আমি এটো ৰেশিওৰ এই পাৰ্টটো আমি থিওৰিটো এপ্লাই কৰিম তাত কৰিবলৈ যাওঁতে আমি কি কৰিম 1 কৰিম ইয়াৰ এটা বস্তুৱে তোমালোকে টেকনিক মনত ৰাখিব লাগিব টেকনিকটো কি টেকনিক ব্যৱহাৰ কৰিব লাগিব চাবা তোমালোকে মনত কেনেকৈ ৰাখিবা একেবাৰে সহজ তোমালোকে চাবা মই দেখাই দিছো ওপৰত যেটো আছে তোমালোকে এটো cos alpha cos beta এটো ইয়াটো ব্যৱহাৰ কৰিবা লিখিবা sin of alpha cos of beta দেখিলা না তোমালোকে এটো লিখিলো আকৌ তলত থকা যেটো পাৰ্ট আছে এটো ওপৰত লিখিবা cos of alpha cos of alpha কি আছিল আমাৰ sin alpha by cos alpha এটো আমাৰ হ'ব লাগিছিল sin beta হ'ব cos alpha এটো সৰি sin beta হ'ব লাগিছিল এটো sin beta হ'ব দেই এটো তোমালোকৰ sin beta হ'ব এটো তাৰপিছত আহিলে তোমালোকৰ এটো কিমান আহিলে এটো sin beta আহি যোৱা লগে লগে তোমালোকৰ এই পাৰ্টটো ইয়াত লিখিব লাগিব cos of alpha sin of beta এটা কি ক'ব লাগিব তোমালোকে ওপৰত প্লাস তলত মাইনাস ওপৰত থকাটো তোমালোকে এটো লিখিলা তাবা নিউমাৰেটৰটো ওপৰতলৈ লিখিলা ডিনোমিনেটৰটো ওপৰতলৈ লিখিলা ওপৰত প্লাস তলত মাইনাস একেধৰণে সেম ইফালৰ পাৰ্টটো কৰিব লাগিব k টো আমি দি ললো ইয়াত ওপৰত প্লাস তলত মাইনাস 1 টো তলটো লিখিবা একেবাৰে সহজ তোমালোকে মনত ৰাখিবৰ কাৰণে মইটো তোমালোকক দেখাই দিছো তা বাদেও তোমালোকে আৰু কি আছে এটা আমি পাই গলো sin alpha cos beta plus cos alpha sin beta আমি এটো ফৰ্মুলাটো পাই গলো আমাৰ কিমান হ'ব এটো আমাৰ তোমালোকৰ sin alpha plus beta আৰু এটো কি পালো আমি মাইনাস পাই গলো sin alpha minus beta is equal to আমি কিমান পালো k plus 1 divided by k minus 1 এটা কি হল তোমালোকৰ এটা alpha plus beta তোমালোক কোৱেশ্যনটো দিয়া আছে alpha plus beta is equal to theta alpha minus beta is equal to x এটো ভ্যালুটো পুটিং কৰি দিম this is equal to x this is equal to theta k plus 1 k minus 1 cross multiply কৰি দিম আমাৰ যেটো sin x টো উলিয়াবলৈ কৈছে sin x টো উলিয়ালো k minus 1 আৰু ওপৰত আছে k minus এটো sin x আছে x থাকিলে তোমালোকৰ কি আছে প্ৰুফ কৰিবলৈ কৈছিলে sin x alpha minus beta sorry alpha minus beta is equal to x this is equal to theta এটোৱে theta আছে alpha plus beta is equal to theta আৰু alpha minus beta is equal to x গতিকে sin x is equal to কিমান হল তোমালোকৰ sin x is equal to কি আহিব
k অল্টাৰ হৈ যাব অল্টাৰ হলে k - 1 ডিভাইডেড বাই k + 1 ইনটু sin of theta এটো তোমালোকৰ এনসার কিন্তু এই পার্টটো তোমালোকে মন ৰাখিবৰ কাৰণে মই আৰু এটা টেকনিক দি দিছো তোমালোকৰ এটো চাবা এটো মন ৰাখি দবা a/b যদি তোমালোক খেলিমেলি লাগে এতে থিওৰিটো মই এপ্লাই কৰি দবা a/b c/d যদি থাকে a পার্টটো তলৰ ওপৰ লিখিব লাগিব আৰু b টো লিখিছো ওপৰত প্লাস তলত মাইনাস হেৰণে ইয়াত c পার্টটো ৰাখিলো আৰু এফালে d ওপৰত প্লাস তলত মাইনাস এটো থিওৰি হিচাপে চিন্তা কৰি তোমালোকে মন ৰাখিবা এই পার্টটো কিন্তু এটো মন ৰাখিব লাগিব তোমালোকে টেকনিকটো হেতু ইয়াৰ পিছত তোমালোকৰ আছে কি 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে তোমালোকৰ কি দিয়া আছে tan theta তোমালোকৰ a plus sin theta আৰু plus b sin b আৰু divided by a cos b plus b cos beta then prove that a into sin theta minus alpha plus b sin theta minus beta is equal to 0 improve কৰিব লাগে prove কেনে কৰিম চাবা তোমালোকে given আমাৰ দিয়া আছে tan theta is equal to কিমান দিয়া আছে tan theta is equal to a sin of alpha b sin of beta a cos of alpha plus b cos of beta এটা কি কৰিম আমাৰ যেহেতু আমি সাম যে প্ৰুভ কৰিবলৈ কৈছে সব সাইন আৰু সাইনতে আছে গতিকে আমি এটো সব সাইনলে কনভার্ট কৰিব লাগিব গতিকে tan theta তে আমি কি বহালো জানো tan theta মানে sin theta বাই cos theta আমি এই পার্টটো একে ৰাখিম a sin of alpha b sin of beta a cos of alpha plus b cos of beta এতিয়া আমি কি কৰিম ক্রস মাল্টিপ্লাই কৰি দিম ক্রস মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ sin theta এই পার্টটো আমাৰ কি হ'ব a আছে কি আছে a cos alpha plus b cos beta এই পার্টটো যাব কি তোমালোকে যেতিয়া পাৰিবা ডাইৰেক্ট এটো স্টেপ নকৰি ডাইৰেক্ট তলৰ স্টেপ কৰিব পাৰিবা মই এটা বুজিবৰ কাৰণে এটো স্টেপটো কৰি দেখাইছো তোমালোকক sin alpha plus b sin of beta এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব তোমালোকৰ a sin theta cos of alpha এটো আহিব কি b sin of theta cos of beta এটো আহিব কি a cos theta sin of alpha plus b cos theta sin of beta তোমালোকে যেতিয়া পাৰিবা ডাইৰেক্ট এটো পাৰ্টৰ পৰা তোমালোকে এটো পাৰ্ট আহিব পাৰা টাইমটো হাই লাগিব কম লাগিব পৰীক্ষাত গতিকে আমি এখিনি পাই গলো এখিনি পাই যোৱাৰ পিছত আমি কি কৰিম a পাৰ্টটো আমি এফালে আনি b খিনি এফালে কনভার্ট কৰি দিম a sin theta cos of alpha ইয়াত কি আছে আমাৰ প্লাস এফালে আইলে মাইনাস a cos theta sin of alpha এটো আছে কি আমাৰ b cos theta sin of beta তাৰ পিছত প্লাস আছে ইফালে কলে মাইনাস b sin theta cos of beta এটা আমি দেখিলো যে ইয়াত a আছে একেসেম গতি আমি এটো কমন ললো কমন লোৱাৰ পিছত থাকিলে আমাৰ sin theta cos of alpha minus cos theta sin of alpha ইয়াত b আছে গতি b টো কমন ললো আমি cos theta sin of beta minus sin of theta cos of beta এটি আমি কি দেখিলো a গতি আমি কি পালো যে sin theta cos alpha cos theta sin alpha আমি এটো ফর্মুলাটো জানোৱে আমি কি জানো ফর্মুলাটো a sin theta minus alpha a minus b আমি এটো পাই আইছো এটো আমি কি লিখিব পাৰো b যেটো এটো আছে b cos sin আছে sin beta sinot আছে beta গতিকে আমি কি কৰিম sinot থাকিলে আমাৰ sin theta আহিলে কি আহিলে আমাৰ sin theta minus টো এফালে আহিলে
মাইনাছটো কনভাৰ্ট কৰি ল'ম যিহেতু আমাৰ ৰাইট হেণ্ড ছাইডটো আমি এইফালৰ পাৰ্টটো দেখিলোঁ চব এইফালে আছে গতিকে আমি এইফালৰ পাৰ্টটো এইফালে কনভাৰ্ট কৰি দিম তোমালোকৰ বেছি সুবিধা হ'ব গতিকে এইফালৰ পাৰ্টটো আমি এইফালে কৰিলোঁ হয় কিন্তু এইফালৰ পাৰ্টটো আমি আকৌ এইফালে আনি ল'ম মাইনাছ তেতিয়া আমাৰ চিনটো কি হৈ যাব অল্টাৰ হৈ যাব চিনটো কি হৈ যাব অল্টাৰ হৈ যাব তেতিয়া আমি এইকেইটাই লিখিম এইফালৰ মাইনাছ পাৰ্টটো কি লিখিম আমি সাইন থিটা cos of beta minus cos theta sin of beta is equal to 0 তোমালোকে এটা কাম কৰিব পাৰা ইয়াতকৈ বোলে শৰ্ট লাগে বোলে তোমালোকে এই পাৰ্টটো বা কি কৰিব পাৰিবা এই পাৰ্টটো বা ডাইৰেক্ট এই পাৰ্টটোলৈ গুচি আহিব পাৰিবা এইটো গোটেই পাৰ্টটো তোমালোকে এইফালে গুচি আহিবা গুচি আহি এইফালে অল্টাৰনেট কৰি ল'বা তোমালোকে ইচ্ছা কৰিলে তোমালোকে এই পাৰ্টটো বোলে এনেকৈ কৰোঁ বোলে তোমালোকে এই পাৰ্টটো এনেকৈ কৰিব পাৰা এই পাৰ্টটো মই আকৌ এটা ষ্টেপ দেখাই দিছোঁ তোমালোকক a sin theta cos of alpha তাৰপিছত এই আহিলে তোমালোকৰ a cos theta sin of alpha প্লাছ আছে এইটো কি আছে b sin theta cos of beta প্লাছ এইফালে আহিলে মাইনাছ b cos theta sin of beta this is equal to 0 ইফালৰ পাৰ্টটো 0 আছে গতিকে এই পাৰ্টটো বা তোমালোকে ইয়াত গুচি আহিলে এই পাৰ্টটো গুচি আহিলে কি মানে বেছি উজু হ'ব এই পাৰ্টটো তোমালোকে মই দুইটা পাৰ্টে কৰি দেখাইছোঁ এনেকৈ কৰিব পাৰি এইটো ষ্টেপ কৰিলে দীঘল হ'ব তোমালোকে এই পাৰ্টটোতে ডাইৰেক্ট গুচি আহিবা তেতিয়াহ'লে তোমালোকৰ কি মান আহিলে আলফা মাইনাছ cos theta sin of alpha প্লাছ b sin of theta cos of b minus cos theta sin of beta this is equal to 0 দেখিলাই তোমালোকে এই পাৰ্টটোৰ লগত এতিয়া এইটোৰ লগত মিলি যাব তোমালোকে চাবা এই পাৰ্টটোৰ লগত এই পাৰ্টটো মিলি যাব কমপ্লিট হৈ যাব আমাৰ কি হ'ব আমি এইটো কি লিখিব পাৰিম আমি a sin theta minus alpha plus b sin theta minus beta this is equal to 0 এই পাৰ্টটোতকৈ আমাৰ এই ৰহতকৈ বুজিবলৈ সহজ হৈছে এই পাৰ্টটো গতিকে তোমালোকে এই পাৰ্টৰ পৰা ইয়ালৈ ডাইৰেক্ট গুচি আহিবা এই পাৰ্টটোৰ পৰা ডাইৰেক্ট গুচি আহিবা এইটো বা এইভাগে কৰিলেও হ'ল তোমালোকৰ আনচাৰটো ইয়াত মিলি যাব একে this is equal to 0 হৈ গ'লে তোমালোকৰ এইটো ওলাই গ'ল তোমালোকৰ দেখিলা নহয় কি আছিলে তোমালোকৰ a sin theta minus alpha plus b sin theta minus beta this is equal to 0 ডাইৰেক্ট ওলাই গ'ল হেন্স তোমালোকৰ প্ৰুফ লিখিলা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নকেইটা লৈ তোমালোকৰ মাজত মই আকৌ উপস্থিত হ'ম বাৰু মই অলৰেডি তোমালোকৰ 14 লৈকে কৰিলোঁ তাৰ পিছৰকেইটা আকৌ তোমালোকৰ কৰিম